প্ৰত্যেক কিলো ব্ৰইলাৰৰ ওপৰত তেওঁলোকে টেক্স লয়, প্ৰত্যেক কেজি আপোনাৰ মাছৰ ওপৰত তেওঁলোকে টেক্স লয়, আৰু অসমৰ পৰা ওলাই যোৱা বস্তুবিলাকৰ ওপৰতো তেনেকুৱা গুণ্ডা টেক্স লয়। সেইকাৰণে আপোনালোকে এইখন চাওক, সিফালৰ পৰা শ্ৰীৰামপুৰ গেটৰ পৰা গাহৰি আহিলে এইটো টেক্স লয়। কোনে বহি আছে আপোনালোকে নিজে চাই লওক এবাৰ, কোনে টেক্সটো লৈ আছে আৰু গৈ আছে ক'লে আপোনালোকে চাই লওক। দিছপুৰলৈ গৈ আছে আপোনালোকে নিজে চাই লওক। গাহৰিৰ চিণ্ডিকেট পইচা গৈ তাত পাইছেগৈ, কণীৰ চিণ্ডিকেট এওঁলোকে লৈছে, এওঁলোকে পাইছে, মাছৰ চিণ্ডিকেট এওঁলোকে লৈছে, এওঁলোকে ইয়ালৈ গৈ আছে, চাউলৰ চিণ্ডিকেট এওঁলোকে লৈ আছে, সেইফালে গৈ আছে। এয়া মাছ আহি আছে চাওক, এয়া গাহৰি আহি আছে আপোনালোকে চাওক, প্ৰত্যেকটো বস্তুৰ ওপৰত এয়া ব্ৰইলাৰ মুৰ্গী আহি আছে আপোনালোকে চাওক। আৰু অসমৰ পৰা ওলাই যোৱা যিবিলাক বস্তু যেনেকৈ চুপাৰী, 1 কেজি চুপাৰীত এতিয়া 60 টকাকৈ গুণ্ডা টেক্স লয়। 1 কেজি, 1 ট্ৰাকত 24 লাখ টকাৰ গুণ্ডা টেক্স লয়। এইটো লয় আপোনাৰ হেৰি মহন্ত বোলা মানুহটোৱে, কি মহন্ত আছিল এইটোৰ নাম? হৰেণ মহন্ত বোলাটোৱে এইটো লয়। অসমৰ পৰা যোৱা চব কয়লা, আপোনাৰ মেঘালয়ৰ পৰা অহা কয়লা, নাগালেণ্ডৰ পৰা অহা কয়লা, অৰুণাচলৰ পৰা অহা কয়লা, আৰু অসমৰ লিডু মাৰ্ঘেৰিটাত খনা কয়লাৰ চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, প্ৰত্যেকটোৰে চিণ্ডিকেট আছে। আৰু এই চিণ্ডিকেটৰ কাৰণে আজি আমি দেখিবলৈ পাইছোঁ যে চুপাৰী 1 কেজি চুপাৰীত 60 টকাকৈ, এইটো হেৰিয়াৰ বাৰ্মাৰ পৰা অহাটো। আৰু অসমৰ পৰা যিটো যোৱা লোকেল চুপাৰী আমাৰ যে গাঁৱে গাঁৱে যিটো তামোল কৰে তাৰ চুপাৰীৰ ওপৰত 32 টকাকৈ এতিয়া 1 কেজিত 32 টকাকৈ টেক্স লয়। কোনে লয়? জয়ন্ত মল্ল বৰুৱাই। কোনে লয়? দিছপুৰে পায়। তো সিফালৰ পৰা অহাটো হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্লই একেলগতে লয়, আৰু এইফালৰ পৰা যোৱাটো কাৰ জৰিয়তে? যদি চুপাৰী হয় তেতিয়াহ'লে হেৰি মহন্ত, কি নাম এইটো? হৰেণ মহন্ত। আৰু কাঠ যদি হয়, কাঠৰটো যদি কাঠ হয় তেতিয়াহ'লে গোবিন্দ চৰকাৰ, যদি কাঠটো হয় তেতিয়াহ'লে গোবিন্দ চৰকাৰৰ জৰিয়তে হয়। গতিকে দুইটাতে টেক্স অসমৰ। আমাৰ অসমীয়া প্ৰত্যেকজন মধ্যবিত্ত মানুহে এটা কণী পাব লাগে, তেওঁলোকৰ যিটো নেশ্যনেল ইউনিয়ন কণী প্ৰডাকশ্যনৰ, তেওঁলোকৰ মতে 5 টকা 75 পইচাত অসমত প্ৰত্যেকজন গ্ৰাহকে পাব লাগে। আমি পাই আছোঁ কিমানত? 8 টকা 50 পইচাৰ পৰা 10 টকাৰ ভিতৰত এটা মুৰ্গী কণীৰ দাম, ব্ৰইলাৰ মুৰ্গী কণী তাকো। এইটো কেলৈ পাই আছোঁ? কাৰণ হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাই শ্ৰীৰামপুৰ আৰু বক্সিহাৰ গেটত এটা কণীত 3 টকাকৈ টেক্স লয়। কোনে লয়? হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাই। আগতে এই ঠিকাটো লৈছিলে পীযুষ হাজৰিকাই, দিছিলে তাৰমানে হিমন্ত বিশ্ব শৰ্মাই এই ঠিকাটো দিছিলে পীযুষ হাজৰিকাক। এতিয়া যিদিনাৰ পৰা হাগ্ৰামা মহিলাৰী জিকিলে, কাউন্সিলখন কৰিলে তেওঁলোকৰ BTAD, সেই দিনটোৰ পৰা এতিয়া হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱা ইয়াৰ মালিক হ'ল। কোন মালিক হ'ল? আচল মালিকজন এইজন, আচল মানুহজন দিছপুৰত থাকে, এইজন চক। আৰু তাতে বক্সিৰহাট গেট আৰু শ্ৰীৰামপুৰ গেটত বহি থাকে এই দুজন। এই মানুহ দুজনক চিনি পাইছে নেকি বাৰু আপোনালোকে? এই মানুহ দুজনক আপোনালোকে চাই লওক। এই দুজন কালেক্টৰ, এইফালেদি তাৰপিছত পইচাটো এনেকৈ গৈ আছে, গৈ এই দিছপুৰত সোমাইছে, দেখিছেনে? তো কয়লাৰ পৰাও আহিছে, চুপাৰীৰ পৰাও আহিছে, গৰুৰ পৰাও আহিছে, কাঠৰ পৰাও আহিছে, গাহৰিৰ পৰাও আহিছে, কণীৰ পৰাও আহিছে, মাছৰ পৰাও আহিছে, চাউলৰ পৰাও আহিছে, আপেলৰ পৰাও আহিছে, পাণৰ পৰাও আহিছে। যিমান বস্তু আছে অসমৰ চব বস্তুৰ ওপৰত তেনেকৈ মই বেলেগ উদাহৰণ দিবই নালাগে আপোনালোকক, মই চব ৰেটবিলাক চবৰে কৈ দিব পাৰিম। কিন্তু আচল কথাটো হ'ল এটা মাত্ৰ উদাহৰণ ল'লে অসমীয়া মানুহে বুজি পাব যে নেশ্যনেল এগ প্ৰডিউচাৰ্ছ যিটো কোম্পানী মানে ইউনিয়ন আছে, সেই ইউনিয়নটোৱে কৈছে যে অসমৰ গুৱাহাটীৰ বজাৰত এটা কণী ৰিটেইল প্ৰাইচ হ'ব লাগে 5 টকা 75 পইচা। গুগল কৰক, হয়নে নহয় আপোনালোকে চাই লওক এবাৰ, গুগল কৰক, বেলেগ বাদ দিয়ক, গুগল কৰি লওক আপোনালোকে। 5 টকা 75 পইচাত পাবলগীয়া কণীটো জয়ন্ত মল্ল বৰুৱাই 3 টকা খাই দিয়াৰ কাৰণে আমি 8.5 টকাৰ পৰা 10 টকাৰ ভিতৰত পাওঁ। গতিকে জয়ন্ত মল্ল বৰুৱাই আমাৰ প্ৰত্যেকটো আপোনালোকৰ ঘৰলৈ যোৱা প্ৰত্যেকটো আপোনাৰ কি কয় মুৰ্গী কণী, ব্ৰইলাৰ মুৰ্গীৰ কণীৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ পকেটলৈ যায় 3 টকা। সেই 3 টকাটো তেওঁৰ পকেটৰ পৰা কাৰ ওচৰত বিক্ৰী, কাৰ ওচৰত কিমান ভাগ যায় সেইবিলাক এতিয়া মই কৈ থাকিব নালাগে। কিন্তু ভাগটো যায় অকণমান ওপৰলৈ দাঙি দিয়ক, ভাগটো যায়, মেইন ভাগটো যায় সেই দিছপুৰলৈ। কিন্তু এওঁ দেখিছে নাই চেহেৰা ভাল হৈ গৈ আছে।
এনেকুৱা ডাঙৰ হৈ গৈ আছে হে আপোনালোকে এই ঠেলাখনৰ নাম্বাৰটো চাই ল'লে গম পাব হা আপোনালোকে ঠেলাখনৰ নাম্বাৰটো চাই ল'বচোন ঠেলাখনত এটা নম্বৰ আছে সেই নাম্বাৰটোৱে সেই মালিকজনে তাৰমানে মেইন কালেক্টৰ হা ঠেলাখনৰ মালিকজনে মেইন কালেক্টৰ গতিকে মই আপোনালোকক সঁচাকৈ ক'বলৈ আহিছোঁ সেই অসমবাসী ৰাইজ জয়ন্ত মল্ল বৰুৱাক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ হাগ্ৰামা মহিলাৰীক যদি আমি ধৰিব নোৱাৰোঁ আৰু যদি দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাক যদি আমি ধৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এটা কণীত আমাৰ কিনি লওঁতে 3 টকা এক্সট্ৰাকৈ আমি অকল জয়ন্ত মল্ল বৰুৱা গুণ্ডা টেক্স হিচাপে দিব লাগিব